নমস্কাৰ আমি সকলোকে স্বাগতম জনাইছোঁ ইতিমধ্যে আমি দশমমানৰ পাঠ্যক্ৰমৰ তোমালোকৰ আগফালে ক শাখাত 5টা কবিতা আছে 5টা কবিতাৰ ভিতৰতে আমি বৰগীতৰ আলোচনা ইতিমধ্যে সামৰিছোঁ আৰু ইফালে আমাৰ মই অসমীয়া বা দৃষ্টান্ত কবিতাৰ শেষ হৈছে আমি বৰগীত আৰু জিকিৰ আৰু প্ৰশস্তি বাদ কৰি আমি আজি জিকিৰলৈ আগবাঢ়ি যাব বিচাৰিছোঁ জিকিৰ আমি এটা কথা জানো যে অসমৰ লোকসংগীতৰ এক আপুৰুগীয়া সম্পদ হিচাপে যাক গণ্য কৰা হয় জিকিৰবিলাক আজান ফকীৰে ৰচনা কৰিছিল আমি খৰাগুৰি চাপৰিৰ কথা নিশ্চয় সকলোৱে জানো গতিকে আজান ফকীৰৰ এই জিকিৰ গীতৰ মাধ্যমেৰে যদি আমি আজান ফকীৰ ব্যক্তিজনক এবাৰ চাওঁ তেখেতৰ নাম আচলতে হজৰত শ্বাহ মিলান গতিকে আজান শব্দটো অৰ্থটো হৈছে আহ্বান তেখেতে যেনেকৈ হজৰত মহম্মদৰ মৃত্যুৰ পাছত যেনেকৈ পৃথিৱীৰ সমগ্ৰ ধৰ্মাৱলম্বীৰ ক্ষেত্ৰত এটা কথা আমি দেখিবলৈ পাওঁ যে সেই ধৰ্মটো যি ধৰ্মৰ দীক্ষিত মানুহ সেইসকলে কি কৰে নিৰ্দিষ্ট নিজৰ ধৰ্মক প্ৰচাৰ আৰু প্ৰসাৰ কৰিবৰ কাৰণে ভিন্ন ৰূপত তেওঁলোকে অৱতীৰ্ণ হয় গতিকে হজৰত মহম্মদৰ মৃত্যুৰ পাছতো যে বহুকেইজন প্ৰায় 327 বুলিও ধৰা হয় কেতিয়াবা তথ্যমতে ক'ৰবাত পোৱা যায় বা বিসংগতিও দেখা যায় এনেধৰণে ভিন্ন লোকে ভিন্ন মুছলমান লোকে কি কৰিছে যে ইছলাম ধৰ্মক অতি ক্ষিপ্ৰতৰ কৰিবৰ কাৰণে প্ৰচাৰ আৰু প্ৰসাৰ কৰিবৰ কাৰণে তেওঁলোকে কি কৰিছিলে যে ইছলাম ধৰ্ম প্ৰসাৰ প্ৰচাৰৰ ক্ষেত্ৰত নিজকে নিয়োগ কৰিছিল আমি আজান ফকীৰৰ বিষয়টো যদি আমি চাওঁ তেতিয়াহ'লে আজান ফকীৰৰ আচল নামটো আছিলে হজৰত শ্বাহ মিলান কোৱা হয় তথ্য অনুসৰি যে বোলে হজৰত শ্বাহ মিলানে অসমত প্ৰথমবাৰৰ কাৰণে তেখেতে আজান দিয়া ব্যৱস্থা গ্ৰহণ কৰিছিল গতিকে আজান দিয়া ব্যৱস্থাটো গ্ৰহণ কৰাৰ কাৰণে পাছৰ কালত তেখেতৰ সেই শ্বাহ মিলানৰ নামটো হৈছিল আজান ফকীৰ এই আজান ফকীৰে যিবিলাক গীত ৰচনা কৰিছিল আমি তথ্যানুসৰি পাওঁ যে নৱবৈষ্ণৱ ধৰ্মীয় আন্দোলনৰ বা আমাৰ অসমীয়া আধ্যাত্মিক জগতৰ ভিন্ন গ্ৰন্থ আজান ফকীৰে অধ্যয়ন কৰিছিল আৰু অধ্যয়ন কৰি তেখেতে কি কৰিছিলে যে নৱবৈষ্ণৱ ধৰ্মৰ যি আদৰ্শ যি লক্ষ্য যি উদ্দেশ্য তাৰ প্ৰতি তেখেত অনুপ্ৰেৰিত হৈছিল বুলিও আমি বিভিন্ন তথ্যত পাওঁ গতিকে আজান ফকীৰৰ যিবিলাক জিকিৰ গীত আমাৰ লোকসংগীত হিচাপে আপুৰুগীয়া সম্পদ বুলি আমি গণ্য কৰোঁ সেই গীতবিলাকৰ মাধ্যমেৰে অসমীয়া নৱবৈষ্ণৱ যুগৰ যি সাহিত্যৰ ধাৰা সেই সাহিত্যৰ ধাৰাৰ কিন্তু অকণমান মিল দেখা যায় যেনেকৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বা শ্ৰী মাধৱদেৱৰ ভিন্ন সাহিত্যৰাজিৰ মাজেৰে এটা কথা প্ৰকাশ হয় যে মন যদি আমি শুদ্ধ কৰি ৰাখোঁ তেতিয়াহ'লে আমি কি কৰিব পাৰোঁ ভগৱানৰ যিটো শক্তি যিটো তেখেতৰ ৰূপ সেই ৰূপটো যদি আমি অন্তৰত উপলব্ধি কৰিব পাৰোঁ তেতিয়াহ'লে তাৰ জৰিয়তে আমি কি কৰিব পাৰোঁ জগত জয় কৰিব পাৰোঁ ধৰ্ম বুলি বেলেগ ধৰণৰ পৃথিৱীত বস্তু একো নাই আমি মানুহকে যদি মানুহৰ মৰ্যাদা দি আগবঢ়াই লৈ যাব পাৰোঁ মানুহৰ ভিতৰত থকা আচল গুণখিনিক যদি আমি অৱলোকন কৰিব পাৰোঁ মানুহক যদি মানুহ হিচাপে আমি গণ্য কৰিব পাৰোঁ তেতিয়াহ'লে পৃথিৱীৰ আটাইতকৈ সৰ্বশ্ৰেষ্ঠ ধৰ্মটোৱেই সেইটো গতিকে আজান ফকীৰৰ দ্বাৰা ৰচিত জিকিৰ গীতবিলাকৰ মাধ্যমেৰেও সেই যিটো স্বৰ সেই যিটো নৱবৈষ্ণৱ আন্দোলনৰ যিটো চেতনা যিটো ধাৰণা সেই চেতনা আৰু ধাৰণাটো জিকিৰ গীতবিলাকত সুন্দৰভাৱে প্ৰকাশ কৰাৰ প্ৰয়াস কৰা হৈছে গতিকে তোমালোকৰ দশমমানৰ পাঠ্যক্ৰমত যিটো জিকিৰ গীত ইয়ালৈ আগবঢ়াই দিয়া হৈছে সেই জিকিৰ গীতটো আমি আলোচনাৰ মাধ্যমলৈ যাম আমি তাৰ আগতে তোমালোকক কেইটামান কথা ক'ম যে আজান ফকীৰ সম্বলিত এটা টোকা তোমালোকৰ পাঠভিত্তিক হিচাপে দিয়া হৈছে তোমালোকৰ জিকিৰটোৰ পাছত আৰু তাৰ সমান্তৰালভাৱে জিকিৰ সম্পৰ্কেও তোমালোকৰ এটা ধাৰণা তোমালোকৰ পাঠ্যটোকাত দিবলৈ যত্ন কৰা হৈছে তোমালোকে জিকিৰ গীতটো পঢ়ি লোৱাৰ পাছত ই আচলতে কেতিয়াও কবিতা নহয় ই পদ্য নহয় ইয়াক গীত বুলি ধৰা হয় গতিকে জিকিৰ গীতৰ পাছত তোমালোকে আজান ফকীৰ হওক বা জিকিৰ সম্পৰ্কীয় যিখিনি ব্যৱস্থা যিখিনি টোকা তোমালোকৰ পাঠ্যত অন্তৰ্ভুক্ত কৰা হৈছে এই গোটেইখিনি বস্তু তোমালোকে পঢ়িবা যিহেতু জিকিৰ টোকাটোৰ পৰা অসংখ্য চুটি প্ৰশ্ন আহে জিকিৰ শব্দৰ অৰ্থ কি জিকিৰ শব্দটো ক'ৰ পৰা আহিছে তোমালোকে পাবা যে জিকৰ আৰবী জিকৰ শব্দৰ পৰা ই আহিছে ঘনে ঘনে আল্লাহৰ নাম উচ্চাৰণ কৰাৰ যিটো প্ৰক্ৰিয়া সেইটোকে আচলতে জিকিৰ বুলি কোৱা হয় এনেকুৱা ধৰণৰ ভিন্ন প্ৰশ্ন ভিন্ন তথ্য এইবিলাক তোমালোকে পাবা তাৰ লগতে পাবা জিকিৰ গীতৰ লগত অসমীয়া কোনবোৰ গীতৰ মিল আছে আমাৰ যিবিলাক দেহ বিচাৰৰ গীত আছে টোকাৰী গীত আছে এই দেহ বিচাৰ গীত বা টোকাৰী গীতৰ ভাৱবাদী চেতনাটোৰ লগত জিকিৰৰ চেতনা সাংঘাতিক ধৰণে মিল আছে বুলি ধৰা হয় গতিকে জিকিৰটোৰ উপৰিও তোমালোকৰ পাঠভিত্তিক আলোচনাৰ উপৰিও পাঠভিত্তিক প্ৰশ্নোত্তৰ উপৰিও এই কথাখিনি তোমালোকে সমান্তৰালভাৱে যদি গুৰুত্ব দিয়া তেতিয়া জিকিৰৰ পৰা তোমালোকৰ বিশেষ আমনি হ'ব বুলি ভাবিব পৰা নাযায় আমি জিকিৰ গীতটোৰ আলোচনা প্ৰসংগলৈ আগবাঢ়ি যাম প্ৰথমে ক'লে ঘোষা ৰহমৰ গিৰিহত তুমি আল্লাহ চাহাবই যদি কৰা দৰিয়াৰ পাৰ ৰহম মানে হৈছে দয়া আমি দয়া মানে কি আমি সকলোৱে জানো গিৰিহত মানে গৃহস্থ যিজন মূল আমি যেনেকৈ ঘৰখনৰ যিজন জ্যেষ্ঠ ব্যক্তি থাকে
সেইজনকে আমি গৃহত বুলি কওঁ, গৃহস্থ বুলি কওঁ। যেনেধৰণে আমি কৈছোঁ সমগ্ৰ জগতখনৰ নিয়ন্তা সেই আল্লাহ বা সেই ভগৱান বা সেই গড বা ঈশ্বৰ, তুমি যি নামেৰে নামকৰণ কৰা। আমি পৃথিৱীৰ অদৃষ্ট শক্তি এটা আছে বুলি আমি জানো, অদৃষ্ট শক্তি এটাৰ ইংগিতত নিয়ন্ত্ৰণত পৃথিৱীখন চলি আছে বুলি আমি বিশ্বাস কৰোঁ সকলোৱে। গতিকে সেই যিটো বিশ্বাস কৰা সত্তা, এই যিটো অহৰিৰ যিটো সত্তা, যিটোক আমি অনুভৱ কৰোঁ, যিটোক আমি চকুৰে নেদেখোঁ, তাকে হয়তো কোনোবাই কি কৰিব পাৰে, আল্লাহ বুলি ক'ব পাৰে, কোনোবাই ঈশ্বৰ বুলি ক'ব পাৰে, কোনোবাই গড বুলি ক'ব পাৰে, ভিন্ন নামকৰণে তাক নামকৰণ কৰা হয়। গতিকে আমি যেনেকৈ এখন ঘৰৰ মুৰব্বীজনক আমি গৃহস্থ বা গিৰিহঁত বুলি কওঁ, ঠিক তেনেধৰণে এই গোটেই জগতখনৰ গিৰিহঁত, এই জগতখনৰ স্থিতি লয় প্ৰলয় সকলোৰে গৰাকী সেই আল্লাহ বা ঈশ্বৰ। জিকিৰ গীতটোত আজান ফকীৰে তাকেই আল্লাহ বুলি কৈছে। গতিকে ৰহমৰ গিৰিহঁত তুমি আল্লাহ চাহাবই। গতিকে পৃথিৱীত যিমান দয়াৰ কথা আছে, সেই দয়াৰে সমগ্ৰ দয়াৰে গৃহস্থ তুমি আল্লাহ। সেই আল্লাহজনে হৈছে এই গোটেই জগতখনৰ তুমি একমাত্ৰ গৰাকী। গতিকে যদি কৰা দৰিয়াৰ পাৰ, দৰিয়া মানে হৈছে ভৱসাগৰ, সংসাৰ, ভৱসাগৰ বা সংসাৰ। অৰ্থাৎ কবিয়ে কৈছে যে সেই আল্লাহ, যদি তোমাৰ কৃপা হয়, তোমাৰ অন্তৰখনটো কৃপাৰে পৰিপূৰ্ণ, তোমাৰ অন্তৰতটো ভাল পোৱা, বিশ্বাস, মমতা, সমতা সকলো আছে। তুমিতো সেই দয়াৰে গৰাকী, তুমিতো কৃপাৰে গৰাকী। গতিকে তুমিয়েই সেই গৰাকী, সেই কৃপাৰ সাগৰ, তুমিয়েই সেই আল্লাহ, সেইজন হৈছে গৰাকী বা দয়াৰ বা কৃপাৰ তুমি গৰাকী, তুমি মূল বিশেষ ব্যক্তি, তুমি বিশেষ সত্তা। গতিকে তুমি যদি দয়া কৰা, যদি কৰা দৰিয়াৰ পাৰ, তোমাৰ যদি মই দয়া অকণমান পাওঁ, তেতিয়াহ'লে এই ভৱসাগৰখন, এই সংসাৰখন, সংসাৰৰ জটিলতাবিলাক, সংসাৰৰ যন্ত্ৰণাবিলাক সকলো নোহোৱা কৰি এই ভৱসাগৰখন, এই পৃথিৱীখন, এই জগতখন মই পাৰ হৈ যাব পাৰোঁ। মাত্ৰ এইখিনি ক্ষেত্ৰত কি লাগে, তোমাৰ অকণমান দয়াৰ মোক প্ৰয়োজন হয়। চিন্তু হেৰা মন মোৰ আল্লাহৰ নামত, ভজু হেৰা মন মোৰ গুৰুৰে পাৱত, কবিয়ে কৈছে। চিন্তু হেৰা মন মোৰ আল্লাহৰ নামত, চিন্তু মানে চিন্তা কৰা, চিন্তা শব্দটোৰ পৰা চিন্তু আহিছে। চিন্তু হেৰা মন মোৰ আল্লাহৰ নামত, যে কবিয়ে কৈছে যে মোৰ মনৰ যিমানখিনি চিন্তা, মোৰ মনত মই যিমানখিনি ভাবোঁ, মই যিমান চিন্তা কৰোঁ, যিমানখিনি মই কল্পনা কৰোঁ, এই গোটেই চিন্তাৰ উৎসটো তুমিয়েই। চিন্তু হেৰা মন মোৰ আল্লাহৰ নামত, তোমাৰ নামতেই মই সকলো কথা চিন্তা কৰোঁ। আৰু কৈছে ভজু হেৰা মন মোৰ গুৰুৰে পাৱত। এই যে কৈছে ভজু, তোমালোকে এটা বস্তু পাইছা যে এটা শৰণ ভজন বুলি এটা বস্তু তোমালোকে নিশ্চয় পাইছা, বৰগীতৰ অংশত তোমালোকে পোৱা। শৰণ মানে হৈছে আশ্ৰয়। কাৰ ওচৰত আশ্ৰয়? আমি নিৰ্দিষ্ট এটা সত্তাৰ ওচৰলৈ যাবলৈ, তেখেতৰ চৰণত আমি নিজকে আশ্ৰয় গ্ৰহণ কৰিবৰ কাৰণে যিটো ৰাস্তাৰে আমি যাম, সেই ৰাস্তা বা পথটোৱে হৈছে শৰণ পদ্ধতি। আৰু ভজন পদ্ধতিটো মই যদি একেবাৰে প্ৰাথমিক পৰ্যায়ত তোমালোকক কওঁ, যে যেতিয়া ঘৰত তোমাৰ মায়ে আঞ্জা ৰান্ধে, আঞ্জা ৰান্ধিবলৈ যাওঁতে যেনেকৈ তাত কি কৰা হৈছে, নিমখৰ ব্যৱহাৰ কৰা হৈছে, হালধিৰ ব্যৱহাৰ কৰা হৈছে, তুমি পানীৰ ব্যৱহাৰ কৰিছা, তুমি তাত যি পাচলিয়ে তুমি আঞ্জা ৰান্ধিবা সেই পাচলি ব্যৱহাৰ কৰিছা। যেতিয়া তুমি এখন আঞ্জা ৰান্ধিবা, সেই আঞ্জাখনৰ পৰা তুমি কেতিয়াও পৃথকে তাৰ পৰা নিমখ, হালধি, পানী বা তুমি যিখিনি তাত শাক পাচলি ব্যৱহাৰ কৰিছা, সেই শাক পাচলিক তুমি পৃথকভাৱে কেতিয়াও উলিয়াই আনিব নোৱাৰা। এতিয়া যদি তুমি চোৱা, কবিয়ে কৈছে ভজু হেৰা মন মোৰ গুৰুৰে পাৱত। গুৰু মানে আল্লাহৰ কথা কৈছে, যে মই ভজনা কৰিছোঁ, মই তোমাৰ সৈতে একাত্ম হৈ যাব বিচাৰিছোঁ, মই তোমাৰ সৈতে মই নিজকে ভাজি পেলাইছোঁ, মই ভজনা হৈছোঁ, যে মোৰ সেইকাৰণে চিন্তা মই কেৱল আল্লাহৰ নামতে কৰিছোঁ। আৰু কৈছে ভজু হেৰা মন মোৰ গুৰুৰে পাৱত, মই তোমাৰ চৰণকেই মই বিশেষ বস্তু হিচাপে, মই সাৰ বস্তু হিচাপে গ্ৰহণ কৰি তোমাৰ সৈতে মই সম্পৃক্ত হৈ যাব বিচাৰিছোঁ। আৰু কৈছে তোমাৰ সৈতে মই ভাজি পেলাইছোঁ, ভজনা কৰিছোঁ, গতিকে ভজু হেৰা মন মোৰ গুৰুৰে পাৱত। সেই গুৰু কোন? আজান ফকীৰৰ মতে সেই গুৰু হৈছে আল্লাহ। গতিকে সেই গুৰু সদৃশ সেই আল্লাহৰ নামতে মই নিজকে ভজনা কৰিছোঁ। পানী মৰে পিয়াসত, অগ্নি মৰে জাৰত, খুদা ৰচুল লুকাই আছে মুমিনৰ আঁৰত। ইয়াত তোমালোকে আৰবী ফাৰ্চী শব্দ পাবা, আৰু খুব বিশুদ্ধভাৱে তুমি অসমীয়া শব্দটো ইয়াত ব্যৱহাৰ কৰা দেখা গৈছে। আমি পাইছোঁৱে যে আজান ফকীৰে সেই সময়ৰ যিখিনি অসমীয়া সাহিত্য বা অসমৰ ধৰ্মীয় আন্দোলনৰ যিখিনি বিষয়বস্তু, সেইখিনিক তেখেতে পুংখানুপুংখকৈ অধ্যয়ন কৰিছিল বুলি আমাৰ বিভিন্ন সমল বা তথ্যই কয়। সেয়েহে কৈছে, ইয়াত কৈছে পানী মৰে পিয়াসত, অগ্নি মৰে জাৰত, খুদা ৰচুল লুকাই আছে মুমিনৰ আঁৰত। পানী মৰে পিয়াসত, অগ্নি মৰে জাৰত, কথাটো শুনিবলৈ আছো হোৱা। চোৱা, জগতত পানী নহ'লে একো বস্তুৱে চলিব নোৱাৰে। গতিকে সমগ্ৰ পৃথিৱীৰ সকলো প্ৰাণীৰে প্ৰাণ হৈছে পানী। কিন্তু সেই পানীয়ে এটা কথা উপলব্ধি কেতিয়াও কৰিব নোৱাৰে, যে সেই পানীৰ মাজতেই যে তৃষ্ণা বিৰাজমান হৈ আছে, সেই পানীয়ে যে সমগ্ৰ জগতৰ প্ৰতিটো প্ৰাণীৰ যে তৃষ্ণা নিবাৰণ কৰিছে, পানীয়ে সেই নিজৰ শক্তিটোক এদিনো অনুধাৱন কৰিব পৰা নাই। অগ্নি মৰে জাৰত, অগ্নি তাপ হৈছে পৃথিৱীৰ সৰ্বোত্তম শক্তি,
আৰু সেই অগ্নিয়ে কি কৰিছে যে সমগ্ৰ যিটো শীতৰ ব্যৱস্থা সেই শীতৰ ব্যৱস্থাক অতিক্ৰম কৰি সেই শীতক নোহোৱা কৰিব পৰা ব্যৱস্থাটো হৈছে অগ্নি তাৰ তাপটো অগ্নি মৰে জাৰত কিন্তু সেইকাৰণে তথাপি কিন্তু কবিয়ে কৈছে যে অগ্নি মৰে জাৰত পৃথিৱীৰ সমগ্ৰ যিটো শীতকালীন ব্যৱস্থা শীতৰ যিটো ব্যৱস্থা জাৰৰ যিটো প্ৰকোপ সেই জাৰৰ প্ৰকোপটো এই কি কৰিব পাৰিছে অগ্নিয়ে নিৰ্বাপন কৰিব পাৰে অগ্নিয়ে নোহোৱা কৰিব পাৰে কিন্তু অগ্নিয়ে এই কথাটো কোনোদিনেই উপলব্ধি কৰিব পৰা নাই যে অগ্নিৰ মাজতে সেই সৰ্বোত্তম শক্তিটো নিহিত হৈ আছে যে অগ্নিৰ জৰিয়তে যে পৃথিৱীৰ সমুলঞ্চ সকলো জাৰ যে নোহোৱা হ'ব পাৰে পানীৰ জৰিয়তে যে পৃথিৱীৰ সকলো তৃষ্ণা যে নোহোৱা কৰিব পাৰে সেই কথাটো পানীয়ে যেনেকৈ অনুভৱ নকৰে ঠিক তেনেধৰণে সেই কথাটো অগ্নিয়েও অনুভৱ নকৰে আৰু কবিয়ে কৈছে খুদা ৰচুল লুকাই আছে মুমিনৰ আঁৰত মুমিন মানে হৈছে বিশ্বাসী মুছলমান বুলি ইয়াত এইটোৱে বুজাব খুজিছে যিসকল হৈছে আল্লাহৰ ভক্ত আৰু কবিয়ে কৈছে খুদা ৰচুল লুকাই আছে মুমিনৰ আঁৰত পানীয়ে যেনেকৈ নিজৰ শক্তিটো অনুধাৱন কৰিব নোৱাৰে অগ্নিয়ে যেনেকৈ নিজৰ শক্তিটো অনুধাৱন কৰিব নোৱাৰে সমান্তৰালভাৱে মানুহেও এই কথাটো উপলব্ধি কৰিব নোৱাৰে যে তেওঁৰ ভিতৰতেই আল্লাহৰ অস্তিত্ব বিৰাজমান আল্লাহ প্ৰকৃততে বাহিৰৰ পৃথিৱীত নাই আল্লাহ প্ৰকৃততে আমাৰ চৌপাশৰ কল্পনা বা চৌপাশৰ পৃথিৱীত নাই আল্লাহ আছে আমাৰ ভিতৰত আমাৰ অস্তিত্বৰ ভিতৰত যাক আমি অন্তৰত উপলব্ধি কৰোঁ যাক আমি অন্তৰত আমি এবাৰ অনুভৱ কৰোঁ আল্লাহ নামৰ সেই সত্তাটোক অনুভৱহে কৰিব পৰা যায় আল্লাহ নামৰ সেই সত্তাটোক দৃশ্যমান জগতত কেতিয়াও আচলতে দেখিবলৈ পোৱা নাযায় খুদা ৰচুল লুকাই আছে নকৰা বিচাৰ মক্কাৰ দুৱাৰত বান্দা মাৰিলে সঞ্চাৰ কবিয়ে কৈছে যে খুদা ৰচুল লুকাই আছে নকৰা বিচাৰ তোমাৰ ভিতৰতেই খুদাৰ অস্তিত্ব বিৰাজমান তোমাৰ ভিতৰতে সেই খুদা সোমাই আছে সেই আল্লাহ সোমাই আছে মক্কাৰ দুৱাৰত বান্দা মাৰিলে সঞ্চাৰ কিন্তু তুমি সেই কথাটো উপলব্ধি এবাৰো কৰা নাই তোমাৰ ভিতৰত যে আল্লাহ সোমাই আছে তুমি যে আল্লাহৰ সেই এটা অংশ সেই কথাটো তুমি উপলব্ধি কৰা নাই গতিকে সেই বস্তুটো তুমি ভিতৰৰ কথাটো উপলব্ধি কৰিব পৰা নাই বাবে তুমি মক্কাৰ দুৱাৰত গৈ কি কৰিছা সঞ্চাৰ তুমি মক্কাৰ দুৱাৰত গৈ হাবাথুৰি খাইছা তুমি মক্কাৰ দুৱাৰত গৈ তুমি আল্লাহক বিচাৰি হাবাথুৰি খাইছা খুব ধুনীয়াকৈ দিয়া হৈছে যে পানীয়ে যেনেকৈ নাজানে নিজৰ শক্তিৰ কথা অগ্নিয়ে যেনেকৈ অনুভৱ নকৰে নিজৰ শক্তিৰ কথা পৃথিৱীৰ প্ৰতিজন মানুহে এই কথাটো অনুভৱ নকৰে যে নিজৰ ভিতৰতে আল্লাহৰ দৰে অদম্য শক্তিৰে যে মানুহ পৰিপূৰ্ণ সেই কথাটো কোনোদিনেই মানুহে উপলব্ধি কৰিব পৰা নাই কাৰণে বাহিৰৰ জগতত মক্কালৈ গৈ আল্লাহক বিচাৰি হাবাথুৰি খাব লগা পৰিৱেশ সৃষ্টি হৈছে মক্কাৰ দুৱাৰত চাহাব জীৱই মাৰে তালি যেনে খালে খলৰ লগত দৰি কাৰ্টপালি মক্কাৰ দুৱাৰত চাহাব জীৱই মাৰে তালি মক্কাৰ দুৱাৰত গৈ হাত খেপিয়াই তাৰ দুৱাৰত টুকুৰিয়াই প্ৰতিজন মুছলমানে আল্লাহৰ অস্তিত্বক বিচাৰি যায় কিন্তু যেনে খালে খলৰ লগত দৰি কাৰ্টপালি এই যে যেনেকৈ আমি কৈছো যে পানীৰ বহল প্ৰাণ পানীৰ মাজত বিবিধ প্ৰাণী থাকে যেনেকৈ আমি শাল মাছৰ কথা আমি জানো বা দৰিকণা মাছৰ কথা আমি জানো যে দৰিকণা মাছ আৰু শাল মাছৰ লগত যেনেকৈ কোনো ধৰণৰ তুলনা নাহে যে যেনেধৰণে তাৰ আকৃতিগত বা প্ৰকৃতিগত কোনো ধৰণৰ তুলনা নাহে সমান্তৰালভাৱে যে আমি মক্কালৈ গ'লো বুলিয়েই মক্কা দৰ্শন হ'ল বুলিয়ে যে আমি পোনপটীয়াকৈ যে আল্লাহৰ লগত যে আমাৰ তুলনা আহিব আল্লাহক যে আমি দৰ্শন পাব পাৰিম সেই কথাটো কেতিয়াও বিশ্বাস কৰিব পৰা নাযায় আৰু কৈছে সেয়েহে যে মক্কাৰ দুৱাৰত চাহাব তীৰবেণীৰ ঘাট বেখাব নোৱাৰে তাত মায়া ভেটেবাৰ মক্কাৰ দুৱাৰত চাহাব তীৰবেণীৰ ঘাট তীৰবেণী মানে হৈছে ত্ৰিবেণী মানে আমি জানো গংগা যমুনা সৰস্বতীৰ ত্ৰিবেণী সংগম যাক পবিত্ৰ স্থল হিচাপে গণ্য কৰা হয় ইয়াত কোৱা হৈছে মক্কাৰ দুৱাৰত চাহাব তীৰবেণীৰ ঘাট কবিয়ে কৈছে মক্কাৰ দুৱাৰ সামান্য এখন সাধাৰণ দুৱাৰ নহয় মক্কা নামৰ ঠাইখন এখন সাধাৰণ ঠাই নহয় এই মক্কাখন হৈছে এক পবিত্ৰ সংগমস্থল এক পবিত্ৰ ঠাই গতিকে তাত কি কৰা হৈছে মক্কাৰ দুৱাৰত চাহাব তীৰবেণীৰ ঘাট এই মক্কাৰ দুৱাৰখন অতি পবিত্ৰ আৰু কৈছে বেহাব নোৱাৰে তাত মায়া ভেটেবাত তুমি মক্কালৈ গ'লা বুলিয়েই তুমি মক্কা দৰ্শন হ'ল বুলিয়েই তুমি তাত যে আল্লাহক তুমি লগে লগে লগ পাবা আল্লাহৰ সৈতে যদি তুমি মুখামুখি হ'বা বা আল্লাহৰ সৈতে তুমি একাত্ম অনুভৱ কৰিব পাৰিবা সেই কথাটো সেই চেষ্টাটো বৃথা এইকাৰণে কবিয়ে কৈছে বেহাব নোৱাৰে তাত মায়াই ভেটেবাত বেহাব মানে বেহাব শব্দত আমি জানো বেহা বেপাৰ নোৱাৰে তাত মায়া ভেটেবাত আমি জগতৰ যদি প্ৰতিজন মানুহক চাইছোঁ তেতিয়াহ'লে আমি আমাৰ মানুহবিলাকৰ কি হৈছে মানুহৰ সাধাৰণতে তেজমঙহৰ মানুহ আমি আমাৰ লোভ আছে লালসা আছে ইচ্ছা আছে আকাংক্ষা আছে ভাল লগা আছে বেয়া লগা আছে পোৱা নোপোৱা বিষাদ যন্ত্ৰণা জীৱনত আমাৰ বহুত কিবা কিবি আছে আমি পৃথিৱীৰ প্ৰতিজন মানুহে আমি এটা কামনা কৰোঁ
যে আমি অৰ্থনৈতিক দিশেৰে হওক বা মানসিক দিশেৰে হওক আমি সকলো ক্ষেত্ৰতে আগবাঢ়ি গৈ এখন আমি সুন্দৰ সফলভাৱে জীৱন নিৰ্মাণ কৰিবৰ কাৰণে প্ৰতিজন মানুহে আমি প্ৰতিযোগিতাত নামো আৰু প্ৰতিজন মানুহে জীৱনৰ প্ৰাপ্য বস্তুখিনি আমি যেতিয়ালৈকে আদায় কৰিব নোৱাৰোঁ তেতিয়ালৈকে আমি সংগ্ৰাম আৰু সংঘৰ্ষৰ বশীভূত হৈ থাকোঁ গতিকে সেইকাৰণে কোৱা হৈছে আমি প্ৰতিজন মানুহে যদি আমি এটা দৃষ্টিৰে চাওঁ তেতিয়াহ'লে পৃথিৱীৰ প্ৰতিজন মানুহ জানো স্বাৰ্থপৰ নহয় প্ৰতিজন মানুহে জানো নিজকে প্ৰতিযোগীৰ অংশত আমি অৱতীৰ্ণ কৰাবৰ কাৰণে নিজকে প্ৰাপ্যাধিকাৰৰ পৰা বঞ্চিত নকৰিবৰ কাৰণে নিজৰ প্ৰাপ্যখিনি পাবৰ কাৰণে হাহাকাৰ কৰিব পৰাকৈ আমি পৃথিৱীৰ প্ৰতিজন মানুহে জানো সংগ্ৰাম নকৰোঁ আমি পৃথিৱীৰ প্ৰতিজন মানুহে নিজৰ জীৱনৰ কাৰণে কৰোঁতে আমিতো পবিত্ৰভাৱে আল্লাহৰ কথা বা ভগৱানৰ কথাটো আমি ভাবিবলৈ কেতিয়াবা পাহৰি যাওঁ আমি নিজৰ কথাকে ভাবোঁ সেইকাৰণে কবিয়ে কৈছে বেহাব নোৱাৰে তাত মায়াই ভেটেবাত তোমাৰ মোৰ মায়া আছে তুমি ভাবা নেকি মক্কালৈ গুচি যোৱাৰ লগে লগে তুমি মক্কা দৰ্শন হোৱাৰ লগে লগে তুমি আল্লাহৰ দৃশ্যমান বস্তুটো তুমি দৃশ্যমান তুমি যিটো সত্তা সেইটোক তুমি উপলব্ধি কৰিব পাৰিবা তোমাৰ অন্তৰত ব্যক্তিগত যিখিনি স্বাৰ্থ জড়িত হৈ আছে তুমি প্ৰতিটো মুহূৰ্ততে নিজৰ ল'ৰা ছোৱালীৰ কথা ভাবিছা প্ৰতিটো মুহূৰ্ততে তুমি নিজৰ সংসাৰৰ কথা ভাবিছা প্ৰতিটো মুহূৰ্ততে তোমাৰ নিজৰ পোৱা নোপোৱা হিচাপ নিকাচৰ কথা ভাবিছা ইমানবোৰ নিজৰ কথা ভাবি লৈ সেই যে যিটো এটা সৰ্বোত্তম সত্তা যিটো সত্তাই পৃথিৱী পোহৰ কৰি তোলে যিটো সত্তাই পৃথিৱীৰ স্থিতি লয় প্ৰলয়ৰ সমগ্ৰ দায়িত্ব যিটো সত্তাই গ্ৰহণ কৰি আছে সেই আল্লাহ নামৰ পবিত্ৰ সত্তাটোক তোমাৰ ভিতৰত থকা ব্যক্তিগত মায়াৰ মাজত তুমি কেতিয়াও উপলব্ধি কৰিব নোৱাৰা তুমি একান্ত চিত্তে তুমি পবিত্ৰভাৱেৰে তুমি অন্তৰত উপলব্ধি কৰি আল্লাহৰ অস্তিত্ব তুমি অনুধাৱন কৰিব পাৰিব লাগিব কিন্তু পৃথিৱীৰটো প্ৰতিজন মানুহ আমি স্বাৰ্থপৰ পৃথিৱীৰ প্ৰতিজন মানুহ আমি স্বাৰ্থান্বেষী আৰু স্বাৰ্থান্বেষী হোৱাৰ কাৰণে আমি পোনে পোনে কেতিয়াও মক্কা দৰ্শন হ'লে আল্লাহৰ অস্তিত্বক আমি উপলব্ধি কৰিব পাৰিম বুলি কেতিয়াও গণ্য কৰিব পৰা নাযায় আৰু সেইকাৰণে কৈছে আসমানৰ কুতুব তৰা আদমৰ জাত সজাত মইনা আছে ঘনে লগাই মাত এতিয়া ক'লে আসমান মানে হৈছে আকাশ আসমানৰ কুতুব তৰা আদমৰ জাত কবিয়ে কৈছে তুমি তোমাৰ যিখিনি লালসা তোমাৰ যিখিনি লোভ সেইখিনি লৈ তুমি পোনে পোনে কেতিয়াও আল্লাহক তুমি লগ নোপোৱা গতিকে আল্লাহ হৈছে আসমানৰ কুতুব তৰা আদমৰ জাত আমি জানো খ্ৰীষ্টান ধৰ্মই কয় ইছলাম ধৰ্মই কয় আদম আৰু ইভেই বিশ্ব সংসাৰৰ প্ৰথম পুৰুষ নাৰী বুলি ধৰা হয় বাৰু সেই যি কি নহওক পৃথিৱীৰ প্ৰতিটো ধৰ্মই নিজৰ দৰ্শনৰ জৰিয়তে সৃষ্টিৰ ইতিহাসৰ পৃষ্ঠাত তেওঁলোকে নিজকে খোদিত কৰি তাৰ ভিন্ন তথ্য আগবঢ়াইছে সেইটো বেলেগ কথা প্ৰত্যেকটো ধৰ্মৰে নিজস্ব কিছুমান বিচাৰ আছে নিজস্ব কিছুমান বিশ্বাস আছে গতিকে ইছলাম ধৰ্মৰ মতেও আদম আৰু ইভক তাত কি কৰিছে প্ৰথম মানৱী হিচাপে গণ্য কৰা হৈছে কিন্তু কবিয়ে কৈছে আসমানৰ কুতুব তৰা আদমৰ জাত আল্লাহক তুমি ব্যক্তিগত লালসাৰে কেতিয়াও বিচাৰি নোপোৱা তোমাৰ কাৰণে যদি ব্যক্তিগত লালসাত যদি তুমি বন্দী হৈ আছা তেতিয়াহ'লে আসমানত সেই আল্লাহ নামৰ সেই পবিত্ৰ সত্তাটো সেই আসমানৰ কুতুব তৰা আদমৰ জাত এই যে আল্লাহ সাধাৰণ বস্তু নহয় পৃথিৱীৰ প্ৰথম মানৱ আদমৰ সন্তান আদমৰ অস্তিত্ব তাত নিহিত হৈ আছে গতিকে আসমানৰ কুতুব তৰা আদমৰ জাত আসমান আকাশত থকা সেই গ্ৰহ নক্ষত্ৰৰ দৰে আকাশত থকা সেই আদমৰ প্ৰথম মানৱ আদমৰ পুত্ৰ হিচাপে আল্লাহ বিৰাজিত গতিকে সেইকাৰণে কোৱা হৈছে সজাত মইনা আছে ঘনে লগাই মাত কথাটো অকণমান এইখিনিতে অকণমান জটিল যে সজাত মইনা আছে ঘনে লগাই মাত আমি যদি এটা কথা চাওঁ আমি সজাত মইনা চৰাই বা ভাটৌ চৰাই পোহা আমি সকলোৱে দেখিছোঁ তুমি সজাৰ ভিতৰত তাক বন্দী কৰি ৰখা হৈছে মানুহে পোহে বা চৰাইকে ধৰি অন্য জীৱ জন্তুও মানুহে পোহে গতিকে চৰাইকটো এটা সজাত বন্দী কৰি ৰখা হয় তুমি সজাতটোত তুমি চৰাইটো বন্দী কৰি ৰাখি তুমি তাক যিমানেই আলপৈচান নধৰা কিয় তুমি যিমানেই তাক যতন নোলোৱা কিয় যিমানেই তুমি নিজৰ সন্তানৰ দৰে তাক মৰম নিদিয়া কিয় তথাপি কিন্তু সেই চৰাইটোৱে তাৰ ডেউকা মেলি প্ৰতিটো মুহূৰ্তত সেই স্বাধীনতাৰ প্ৰয়াস কৰে পৃথিৱীৰ প্ৰতিটো বস্তুৱে স্বাধীনভাৱে থাকিবলৈ ভাল পায় নিজৰ যিটো মৌলিক অধিকাৰ সেই অধিকাৰ সাব্যস্ত কৰি ৰাখি অধিকাৰৰ মাধ্যমেৰে জীৱনটো নিয়াব খোজে পৃথিৱীৰ প্ৰতিটো প্ৰাণীয়ে গতিকে সেই চৰাইটোক তুমি যিমান আদৰ কৰি এটা সজাত বন্দী কৰি নাৰাখা কিয় সেই চৰাইটোৱে প্ৰতিটো মুহূৰ্ততে ডেউকা কোবাই সেই সজাটোৰ পৰা সি কেনেকৈ ওলাই যাব পাৰে কেনেকৈ সি স্বাধীন পৃথিৱীখনত তাৰ ডেউকা মেলি সি উৰি কেনেকৈ অফুৰন্ত শান্তি আৰু শক্তি জীৱনৰ যিখিনি অনাবিল আনন্দ সেই আনন্দখিনি অনুভৱ কৰিব পাৰে প্ৰতিটো মুহূৰ্তত সজাত বন্দী চৰাইটোৱে তাকেহে বিচাৰি আমাৰ দৰ্শনৰ মতে আমি এটা কথা উপলব্ধি কৰোঁ আমাৰ যে শৰীৰটো আমি যিমানেই ধুনীয়া নহওঁ কিয় জীৱন আৰু যৌৱনৰ দুমোজাত যিমানেই সুন্দৰ নহওক কিয় এই দেহটো কিন্তু ক্ষণস্থায়ী এই দেহটোৰ কোনো ধৰণৰ যেতিয়া বাৰ্ধক্য আহিব জীৱনলৈ যেতিয়া দুৰ্বিবহ ব্যাধি আহিব সেই ব্যাধি আৰু বাৰ্ধক্যই এই সুন্দৰ সুঠাম দেহবোৰৰ ওপৰত যেতিয়া আক্ৰমণ চলাব বাৰ্ধক্যই যেতিয়া আমাৰ শৰীৰৰ ওপৰত হেতালি খেলিব সেই যিটো শৰীৰ এদিন কি হৈছে বাৰ্ধক্যৰ সৈতে মেটেৰিয়েলি পাতি এই পৃথিৱীৰ পৰা সি নোহোৱা হৈ যায় কিন্তু এই শৰীৰ নামৰ ভিতৰত যিটো আমাৰ প্ৰাণসত্তা আছে
যিটোক আমি প্ৰাণ বুলি গণ্য কৰোঁ, যিটোক আমি আমাৰ দৰ্শনৰ মতে আমি আত্মা বুলিও কওঁ। আমি কওঁ আমাৰ বিশ্বাস মতে আত্মা অমৰ অবিনশ্বৰ, আত্মাক কেতিয়াও মাৰিব পৰা নাযায়, আত্মাক কেতিয়াও জ্বলাব পৰা নাযায়। কোৱা হয় এটা দেশসজ্জাৰ পৰা আন এটা দেশসজ্জালে আত্মা মাত্ৰ স্থানান্তৰ হয়, আত্মাৰ কেতিয়াও মৃত্যু নহয়। এই যে তোমালোকক ক'লে সজাত মইনা আছে ঘনে লগাই মাত, যেনেকৈ এটা বন্দী চৰায়ে যেনেকৈ প্ৰতিটো মুহূৰ্তত দেউকা কোবাই সেই সজাটোৰ পৰা ওলাই যোৱাৰ প্ৰয়াস কৰে, সমান্তৰালভাৱে আমাৰ দেহৰ ভিতৰত থকা এই দেহটো হৈছে এটা সজা, আৰু এই দেহধাৰী সজাটোৰ ভিতৰত সোমাই থকা মইনা চৰাইটোৰ হৈছে তাৰ প্ৰাণটো হৈছে আমাৰ আত্মা। গতিকে সেই আত্মা বা প্ৰাণটো তুমি যদি চোৱা, আমাৰ পৃথিৱীৰ সমস্ত পাপখিনি কিহে কৰে? আত্মাই নকৰে, আমাৰ শৰীৰে কৰে। আমি নেদেখা বস্তু, নোচোৱা বস্তু নাচাবলগীয়া বস্তু আমি চাইছোঁ, নুশুনিবলগীয়া আমি কথা শুনিছোঁ, নক'বলগীয়া কথা আমি মুখেৰে কৈছোঁ, নকৰিবলগীয়া ইংগিত আমি চকুৰে দিছোঁ। গতিকে আমাৰ ইন্দ্ৰিয়বিলাকেহে আচলতে পাপ কামত নিমজ্জিত হয়। সেয়েহে কবিয়ে কৈছে যে আসমানৰ কুতুবতৰা আদমৰ জাত, আল্লাহ কেতিয়াও অপবিত্ৰ নহয়, আল্লাহ কেতিয়াও অস্থায়ী সত্তা নহয়, আল্লাহ কেতিয়াও অশুদ্ধ নহয়। আল্লাহ হৈছে এটা চিৰন্তন চিৰাচৰিত এটা চিৰসত্য সত্তা, এই শাশ্বত এটা সত্তা। আৰু সেই আল্লাহক তুমি যদি মনত মায়াখিনি ৰাখি যদি আল্লাহৰ অস্তিত্ব তুমি অনুভৱ কৰিবলৈ মক্কালৈ যোৱা, তেতিয়াহ'লে আল্লাহৰ অস্তিত্ব তুমি অনুভৱ কৰিব নোৱাৰা। তুমি আল্লাহৰ অস্তিত্ব অনুভৱ কৰিবলৈ হ'লে আসমানত থকা পবিত্ৰৰ দৰে আদমৰ বংশজাত হিচাপে আল্লাহক অনুভৱ কৰিবলৈ হ'লে তোমাৰ অন্তৰখন তুমি এবাৰ নিকা কৰা। যেনেকৈ সজাত থকা চৰাইটোৱে প্ৰতিটো মুহূৰ্ততে ওলাই যোৱাৰ প্ৰয়াস কৰে, পাপেৰে নিমজ্জিত দেহটোৰ পৰাও কিন্তু আত্মাই ওলাই যোৱাৰ প্ৰয়াস কৰে। সেইকাৰণে কৈছে সজাত মইনা আছে ঘনে লগাই মাত, তোমাৰ পাপেৰে নিমজ্জিত দেহধাৰী এই ৰূপটোৰ পৰা, এই জীৱাত্মাৰ পৰা তোমাৰ আত্মাটো ওলাই যোৱাৰ প্ৰয়াস কৰে। সজাৰ মইনাটিৰ অনেকো যুগুতি, দেওমাৰি পাৰ হলে এৰিলে পিৰিতি। কৈছে যে সজাৰ মইনাটিৰ অনেকো যুগুতি, সজাত বন্দী হৈ থকা চৰাইটোৰ যন্ত্ৰণা বহুত, যুগুতি মানে যন্ত্ৰণা। এই যে সজাত বন্দী হৈ থকা চৰাইটোক মই কৈছোঁ অকণমান আগত, যিমানে সুস্বাদু আহাৰ নিদিয়া, যিমানে তুমি ভাল বস্তু নিদিয়া, সি ওলাই যাবলৈ যত্ন কৰিবই। সেইকাৰণে কৈছে সজাৰ মইনাটিৰ অনেকো যুগুতি, সজাত থকা চৰাইটোৰ অনেক যন্ত্ৰণা, অনেক দুখ যন্ত্ৰণা। তোমাৰ পাপেৰে নিমজ্জিত দেহটোৰ ভিতৰত থকা আত্মাৰো কিন্তু অনেক যন্ত্ৰণা। সেই দেহটোৰ পৰা সি অনবৰতে ওলাই যোৱাৰ প্ৰয়াস কৰে। দেহটোৱে যিমানেই পাপৰ ভাৰ বহন কৰিব, সিমানেই আত্মাটোৱে কষ্ট অনুভৱ কৰে আৰু আত্মাটোৱে ওলাই যোৱাৰ প্ৰয়াস কৰে। সেইকাৰণে কৈছে সজাৰ মইনাটিৰ অনেক যুগুতি, দেওমাৰি পাৰ হলে এৰিলে পিৰিতি। পিৰিতি মানে সদ্ভাৱ, ভাল পোৱা। গতিকে কেনেবাকৈ যদি এই দেহটোৰ ভিতৰৰ পৰা যদি সেই আত্মাটো ওলাই যাবলৈ বিচাৰে, যদি আমি সেই পিৰিতি বা দেহটোৰ সৈতে সেই প্ৰীতিভাৱটো নোহোৱা কৰি যদি কেনেবাকৈ আত্মা ওলাই যোৱাৰ প্ৰয়াস কৰে, সি কিন্তু ঘূৰি কেতিয়াও নাহে। যেনেকৈ সজাত বন্দী হৈ থকা মইনা চৰাইটোৱে সি যদি কেনেবাকৈ সজাটোৰ পৰা ওলাই যাবলৈ পাৰে, সি কিন্তু কেতিয়াও সেই সজাটোলৈ ঘূৰি নাচায়, তাৰ প্ৰতি কোনো ধৰণৰ টান নাথাকে। ঠিক তেনেধৰণে পাপেৰে নিমজ্জিত দেহটোৰ পৰাও প্ৰাণটো যদি কেনেবাকৈ উৰি যাবলৈ হয়, তোমাৰ আত্মাটো যদি কেনেবাকৈ উৰি যাবলৈ হয়, তেতিয়াহ'লে তোমাৰ পাপেৰে নিমজ্জিত দেহটোৰ ভিতৰত কিন্তু সেই আত্মা কেতিয়াও প্ৰৱেশ নঘটে। সেইকাৰণে কৈছে যে দেওমাৰি পাৰ হলে এৰিলে পিৰিতি, এবাৰ যদি এক জাপ মাৰি যদি ওলাই যাবলৈ পায়, তেতিয়াহ'লে কিন্তু সেই দেহটোৰ প্ৰতি আৰু সি কেতিয়াও ঘূৰি নাচায়। দেওমাৰি পাৰ হৈ জীৱই আছে চাই, চোৱা চোৱা জীৱসকল ভেলৰে বিলাই। যে এবাৰ যদি কেনেবাকৈ দেওমাৰি পাৰ হৈছে সেই আত্মাটো, এবাৰ যদি যেনেকৈ সজাত থকা মইনা চৰাইটো এবাৰ যদি দেওমাৰি পাৰ হ'বলৈ আহিছে, সি কেতিয়াও সজাটোলৈ ঘূৰি নাচায়। সমান্তৰালভাৱে আমাৰ ভিতৰৰ পৰা, দেহটোৰ ভিতৰৰ পৰা যদি কেনেবাকৈ সেই আত্মাটো যদি কেনেবাকৈ ওলাই যাবলৈ চাইছে, ওলাই ঘূৰি চাই সি দেখিছে যে আত্মাৰ অবিহনে দেহটোৰ কি মূল্য আছে। আত্মাৰ অবিহনেতো দেহটোৰ কেতিয়াও মূল্য নাই। সেইকাৰণে চোৱা চোৱা জীৱসকল ভেলৰে বিলাই। যে এই সংসাৰত, এই জগতত, এই মানুহৰ বিলাইটো তুমি চোৱা যে আত্মা ওলাই যোৱাৰ লগে লগে সেই দেহটোৰ কোনো ধৰণৰ মূল্য নাই। জিকিৰ গীতিৰ জৰিয়তে কবি আজান ফকীৰে খুব সুন্দৰভাৱে এটা কথা প্ৰয়াস কৰিছে যে এই যে আমি বাস্তৱিক জগতত, এই যে আমি চিৰাচৰিত পৃথিৱীত আমাৰ ধন ঐশ্বৰ্য, আমাৰ সম্পত্তি, আমাৰ সৌন্দৰ্য, আমাৰ যৌৱন, আমাৰ জীৱন, আমাৰ কাৰ্যক্ৰমণিকা, আমাৰ জীৱনৰ জনপ্ৰিয়তা, আমাৰ এই গোটেইখিনি বস্তু এটা সময়ত কিন্তু অস্থায়ী হৈ পৰে। এই অস্থায়ী হৈ পৰা জীৱনবিলাকত আমি সেইকাৰণে কি কৰিব লাগে, আত্মা শুদ্ধ কৰি পৃথিৱীৰ জড় চৈতন্য প্ৰতিটো বস্তুৰ মাজত যে আল্লাহৰ অস্তিত্বটো যে বিৰাজমান, সেই কথাটো আমি এবাৰ অন্তৰেৰে উপলব্ধি কৰিব লাগে। যদি আমি অন্তৰেৰে উপলব্ধি কৰিব পাৰোঁ, তেতিয়াহ'লে পৃথিৱীৰ কোনো কোণতেই আমি আল্লাহক বিচাৰি হাহাকাৰ কৰাৰ পৰিস্থিতিৰ জন্ম নহয়। পৃথিৱীৰ কোনো কোণতে আমি আল্লাহক বিচাৰি যাব নালাগে, আমি আল্লাহক বিচাৰি যাব নালাগে। আৰু সেইকাৰণে আমাৰ ভিতৰতে সেই আল্লাহৰ অস্তিত্ব বিৰাজমান। আমি প্ৰতিজন মানুহ, প্ৰতিটো জড় চৈতন্য বস্তু সেই আল্লাহ নামৰ পবিত্ৰ সত্তাৰ একোটা অংশ। এই বস্তুটো যদি আমি অৱগাহন কৰি ল'ব পাৰোঁ, আমি যদি এবাৰ অনুভৱ কৰি ল'ব পাৰোঁ, তেতিয়াহ'লে মক্কাৰ দুৱাৰত হাত চাপৰি বজাই কেতিয়াও তাত দুৱাৰ
দুৱাৰত টুকুৰিয়াই আমি আল্লাহক অনুভৱ কৰিব নালাগে গতিকে পবিত্ৰ অন্তৰেৰেহে যে আল্লাহৰ অস্তিত্ব অনুভৱ কৰিব পৰা যায় পবিত্ৰ অন্তৰেৰেহে যে আল্লাহৰ অস্তিত্ব অনুভৱ কৰি আমি জীৱনত এটা সুখকৰ জীৱন নিয়াব পৰা যায় এই কথাখিনি আজান ফকীৰদেৱে জিকিৰ নামৰ গীতটিত অতি সুন্দৰভাৱে উপস্থাপন কৰাৰ প্ৰয়াস কৰিছে মই সমান্তৰালভাৱে কৈছো তাৰ ছুটি যিখিনি প্ৰশ্ন আছে সেই ছুটি প্ৰশ্নখিনি একেবাৰে উজু আমি ইয়াৰ পিছৰ পৰ্যায়ত জিকিৰ গীতটিৰ পৰ্যালোচনাৰ পিছৰ পৰ্যায়ত আমি জিকিৰ গীতৰ প্ৰশ্নোত্তৰ শিতানলৈ আগবাঢ়ি যাম আমি তাৰ আগতে তোমালোকক কৈছো যে জিকিৰ সম্পৰ্কীয় যিখিনি কথা আছে বা আজান ফকীৰদেৱৰ যিখিনি কথা তোমালোকৰ কিতাপৰ পাঠ্যটুকাত দিয়া হৈছে এই কথাখিনি অত্যন্ত সাৱলীলভাৱে পঢ়িবা জিকিৰ প্ৰশ্নোত্তৰ পাঠভিত্তিক প্ৰশ্নোত্তৰতে সামৰণি নামাৰিবা তাৰ আৰু এটা কথা মই এইখিনিতে কৈ থওঁ যে তোমালোকৰ পুৰণিৰ পৰা আধুনিক ৰূপলৈ নিয়াবলী ব্যাকৰণৰ এটা শাখাত চেপ্টাৰ আছে কেতিয়াবা এই জিকিৰ গীতটোৰ যিখিনি শব্দাৰ্থ টুকা দিয়া হৈছে তাৰ পৰাও শব্দ তুলি দিয়ে সেই শব্দখিনিও তোমালোকে সমানে সমানে চাবা গতিকে আজি আমি ইমানতেই জিকিৰ গীতটিৰ যিটো পাঠভিত্তিক আলোচনা সেই আলোচনা আমি সামৰিছো ইয়াৰ পিছৰ পৰ্যায়ত ইয়াৰ প্ৰস্তুতৰ শিতানলৈ আমি আগবাঢ়ি যাম সকলোলৈকে নমস্কাৰ